হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে PM ফসল যোজনা আঁচনিটো, এই আঁচনিটো আপোনালোকে ফিল আপ কৰিলে আপোনালোকে কেনেকৈ কি সুবিধা হ'ব তাৰ বিষয়ে আপোনালোকক মই জনাই আছোঁ। আপোনালোকৰ যেনেকৈ লাইফ ইঞ্চুৰেঞ্চ আছিলে ঠিক তেনেকৈ এই ফসল যোজনা আঁচনিটো ঠিক তেনেকুৱা। আপোনাৰ যদি কেতিয়াবা ক্ষতিপূৰণ হয় তেনেহ'লে তাৰ বীমা পোৱা যাব। এইটো কাৰণে আপোনালোকে কেনেকৈ এই বীমা কৰিব লাগে তাৰ বিষয়ে জনাই আছোঁ, আৰু কোনটো খেতিত কিমান বীমাটো পাব তাৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ। আপোনালোকৰ বানপানী কিবাকিবি তেনেদৰে পোক পৰুৱা বা যদি খেতি বাতি বেয়া হৈ যায় তেনেহ'লে তাৰ বীমা পুনৰ পোৱা যাব। আপোনালোকক মই এই বিষয়ে কৈ আছোঁ। আপোনালোকে যেনেকৈ ইয়াত প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাটো এনেধৰণৰ হয় যে মৰাপাটৰ খেতিত আপোনালোকে 65,590 টকা পাব, আৰু লগতে শালি ধানৰ খেতিত আপোনালোকে 72,300 টকা পাব, আৰু তাৰে লগত এনেদৰে ঠিক তেনেকৈ আপোনালোকে এইবিলাক যদি টকা পইচা পাবলৈ হ'লে আপোনালোকে ফসল বীমা আঁচনিটো ইঞ্চুৰেঞ্চটো বনাই লওক, তেতিয়াহ'লে আপোনালোকে পুনৰ এই খেতি বাতিৰ ক্ষতিপূৰণবিলাক পোৱা যাবগৈ। আপোনালোকে নিজে এই লিষ্টবিলাক দেখিছে নহয়, এইমতে আপোনালোকে টকা পইচা পোৱা যাব। 1 হেক্টৰত আপোনালোকে শালি ধানত 72,300 টকা পাব। ঠিক তেনেকৈ আপোনালোকে মৰাপাটৰ খেতিত আপোনালোকে 65,590 টকা পাব 1 হেক্টৰত। আৰু ঠিক তেনেকৈ আপোনালোকৰ মাটিমাহ যদি খেতি কৰে তেনেহ'লে 49,770 টকা পাব 1 হেক্টৰত। তেনেদৰে আপোনালোকে খেতি বাতিৰ ক্ষেত্ৰত যদি ক্ষতিপূৰণৰ বীমাটো আপোনালোকে কৰি লয় তেনেহ'লে আপোনালোকৰ নিজৰ কাৰণে সুবিধা হ'ব। আৰু এই বছৰটো সকলো ৰাইজে ধান খেতি কৰিব পৰা নাই, এইটোৰ কাৰণে ধান খেতি কৰিব নোৱাৰাৰ কাৰণে আমাৰ তেনে হ'ব পাৰে, বা ধানবিলাক ভাল নহ'ব পাৰে শালি ধানবিলাক। এইটোৰ কাৰণে আমি আগতীয়াকৈ এই ইঞ্চুৰেঞ্চটো বা ফসল বীমাটো কৰিলে আমাৰ নিজৰ কাৰণে সুবিধা হ'ব। PM ফসল বীমা আঁচনিটোৰ কাৰণে গাঁৱে ভূঞে এইটোৰ কাৰণে অভিযান চলি আছে, আৰু এগ্ৰিকালচাৰত বা তেনে সকলোতে এইবিলাক অভিযান চলি আছে। এইটোৰ কাৰণে আপোনালোকে গুৰুত্বপূৰ্ণভাৱে এইটো গ্ৰহণ কৰক। বছৰতকৈ কম হয় তেতিয়াহ'লে এটা পঞ্চায়তৰ পৰা যিকেইজনে কৰিছিলে ইঞ্চুৰেঞ্চ সকলোৱে পইচা পাব। চাপোজ আমাৰ ঘিলামৰা পঞ্চায়তটোত আমি তেতিয়া ফিল্ড এছেছমেণ্ট কৰিবলৈ গ'লোঁ, ইলটো উলিয়াবলৈ, মানে উৎপাদনটো কিমান হৈছে। সেই উৎপাদনটো যেতিয়া গড় হিচাপত তুলনাতে যোৱা 5 বছৰতকৈ কম হ'ব, তেতিয়া ঘিলামৰা গাঁও পঞ্চায়তৰ যিসকল কৃষকে এই বীমাটো কৰিছিলে সকলোৱে এই ক্ষতিপূৰণৰ ধনৰাশিটো পাবলৈ সক্ষম হ'ব। সেইটো প্ৰথম এটা এডভান্টেজ। আৰু ছেকেণ্ডটো হৈছে আপোনাৰ যদি ইণ্ডিভিজুৱেলিও খেতি নষ্ট হয়, এতিয়া চাব দেই, আপোনাৰ যেনিবা পথাৰত হাতীয়ে আক্ৰমণ কৰিলে বা কিবা তেনেকুৱা বজ্ৰপাত কৰিলে, যদি গাঁও পঞ্চায়তত কাৰো খেতি নষ্ট নাই হোৱা কিন্তু আপোনাৰে হৈছে, সেইটো আপুনি ইণ্ডিভিজুৱেল ক্লেইম কৰিব পাৰে যে মোৰ খেতিটো এনেকৈ হাতী সোমাই নষ্ট কৰিলে, নহ'লে বজ্ৰপাত কৰি ধ্বংস হ'ল, সেইটোৰ হিচাপেও আপোনালোকে ক্ষতিপূৰণ পাব। কিন্তু আমাৰ মেইনলি ইয়াত যেতিয়া বানপানী বা খৰাং হয়, সেইটো আমি যিটো এগ্ৰিকালচাৰ অফিচৰ পৰা ৰিপৰ্ট পঠাওঁ, এইটো পঞ্চায়তত এইবাৰ বানপানী হৈছে, এইবাৰ খৰাং হৈছে, খেতি নষ্ট হৈছে, সেইটো তেতিয়া গোটেই ফিল্ড এছেছমেণ্ট কৰা হয়, মানে গড় উৎপাদনটো উলিওৱা হয়। আৰু আমি লাষ্ট 2-3 বছৰৰ পৰা আমাৰ ঢকুৱাখানা চাব ডিভিজন, মানে ঢকুৱাখানা আৰু ঘিলামৰা ADO চাৰ্কুলতে সৰহ সংখ্যক কৃষকে এই আঁচনিটোৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু পইচাটো দেৰিকৈ সোমায়, আৰু এটা কথা হৈছে আজিকালি বেনিফিচিয়াৰী বহুত পইচা সোমায়, গম নাপায় ক'ত পইচা সোমাইছে। এইটো ফসল বীমাৰ কিন্তু আমাৰে হায়েষ্ট বেনিফিচিয়াৰী ন, ঢকুৱাখানা আৰু ঘিলামৰা। যোৱা বছৰ পাইছে তেওঁলোকে, সোৱণশিৰিত পাইছে ন, সোৱণশিৰি পঞ্চায়তত। যিবিলাক পঞ্চায়তত নষ্ট হয় তেওঁলোকে সেই ক্ষতিপূৰণটো পাব। গতিকে এই আঁচনিটো অত্যন্ত জৰুৰী। আপোনালোক এতিয়া আমাৰ মাজত উপস্থিত আছে, আপোনালোকক আমি অনুৰোধ জনাইছোঁ, এই আঁচনিটোত আপোনালোকে নিজৰ নামটো অন্তৰ্ভুক্ত কৰি লওক। মাত্ৰ 100 টকা এটা দিব লাগে 7.5 বিঘা মাটিলৈকে। কিন্তু কেনেবাকৈ ক্ষতি হ'ব মানে ধানটো ক্ষতি হ'ব লাগিলে আপোনালোকৰতো গাঁঠিৰ ধন ভাগি যাব, বহুতখিনি পইচা নষ্ট হৈ যাব। কিন্তু ক্ষতিপূৰণ হিচাপে আপোনালোকে 72,300 টকালৈকে সেই সাহায্যটো চৰকাৰৰ ফালৰ পৰা পাব। গতিকে আপোনালোকৰ লগতে যিসকল কৃষক গাঁৱত আছে তেওঁলোককো কওক যে আমাৰ ঘিলামৰাত পাৰফৰ্মেঞ্চটো বহুত বেয়া হয়, ঢকুৱাখানাত অকণমান আগবাঢ়িছে। এতিয়ালৈকে আমাৰ ঢকুৱাখানাত প্ৰায় 7,000 মান মানুহৰ কৰিবলৈ দিছিলে, 2,000 ওপৰত হৈ গৈছে। কিন্তু ঘিলামৰাত 5,000 মানুহৰ কৰিবলৈ দিছে, মাত্ৰ 600 মান হৈছে নেকি, 600 হোৱা নাই, 500 কিবা এটা হৈছে। পাৰফৰ্মেঞ্চটো বহুত বেয়া। পাৰফৰ্মেঞ্চলৈ মই বাদ দিছোঁ বাৰু, মোৰ টাৰ্গেটটো বাদ দিছোঁ, মানে কি সেই টাৰ্গেটটো ফিল আপ নহ'লেওতো আমাৰ অফিচ চলি থাকিব, মোৰ কাম চলি থাকিব। কিন্তু লাষ্টত আল্টিমেটলি লছটো আপোনালোকৰ হ'ব। ইমান এটা ভাল আঁচনি আমাৰ চৰকাৰে আমাৰ কাৰণে আগবঢ়াইছে, যিখিনি আঁচনি আগবঢ়াইছে সেইখিনি আমি মানে লাভালাভটো আমি উঠাব লাগে। আৰু এনেই ফাৰ্মাৰ্ছে আমাৰ ইয়াত প্ৰায় 1,500 টকা দিব লাগে। আপুনি যদি 7.5 বিঘা মাটিলৈকে ইঞ্চুৰেঞ্চ কৰিবলৈ হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো স্কীম সেইটো মতে 1,500 টকা দিব লাগে। কিন্তু তাৰ ওপৰতো আকৌ আমাৰ অসম চৰকাৰে আমাৰ কৃষকৰ সুবিধাৰ কাৰণে সেইখিনি পইচাটো ৰিডিউচ কৰি মাত্ৰ 100 টকা কৰি দিছে। গতিকে বহুত সুবিধা দিয়া হৈছে, সেই সুবিধাখিনি লাভালাভখিনি আপোনালোকে উঠাওক। খেতিটো যদি নষ্ট নহয় তেতিয়াতো ভালেই, এইটো নাথাকিব যে আমাৰ 100 টকাটো গ'ল। খেতিটো নষ্ট নহ'লে খেতিটোৰ পৰা আপোনালোকে ফচল পাব। কিন্তু খেতিটো কেনেবাকৈ নষ্ট হৈ গ'লে তাৰ পিছৰখিনি ভাবকচোন, আপোনালোকে ফচলো নাপালে, যিখিনি খেতি কৰোঁতে আপোনালোকৰ পইচা খৰচ হৈছিলে সেইখিনি আপোনালোকে ঘূৰাই নাপালে। কিন্তু কেনেবাকৈ যদি বীমাটো কৰি থয় তেতিয়াহ'লে আপোনালোকে সেই পইচাটো ঘূৰাই পাবলৈ সক্ষম হ'ব। গতিকে মই আশা ৰাখিছোঁ সকলোৱে এইটো আঁচনিটোত নিজকে অন্তৰ্ভুক্ত কৰিব, আৰু লগতে গাঁৱৰ যিসকল কৃষক আছে সেই কৃষকসকলকো এই আঁচনিটোৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ ক'ব। আৰু তাৰ উপৰিও এতিয়া আমাৰ এনেকুৱা হৈছে, ডিপাৰ্টমেণ্টৰ যিবিলাক বীজ সেইবিলাক দিয়া হয়, কৃষক পঞ্জীয়ন আৰু ফচল বীমা, এই দুটা নকৰিলে আমাৰ ফাৰ্মাৰ্ছসকলক মানে হেৰিটো
প্ৰিফাৰেঞ্চটো কম দিবলৈ হোৱা নিচিনা হৈছে মানে গম পাইছে মানে যদি আপোনালোকে কৃষক পঞ্জীয়ন নকৰে মানে আপোনাৰ কৃষকৰ আইডেণ্টিটিটোৱে নাথাকিব আপুনি ফচল বীমাত আপুনি নিজকে এনৰোল কৰিব লাগিব তেতিয়া আপুনি এজন প্ৰকৃত কৃষক আমি তেনেকুৱা যদি কৃষক পঞ্জীয়ন হওক বা ফচল বীমাত নিজকে অন্তৰ্ভুক্ত নকৰা মানুহ এজনক পটককৈ বীজ এটা দিওঁ তেতিয়াহ'লে সেইটো এটা কুৱেশ্যন আহি যায় মানে তেওঁ প্ৰকৃত কৃষক হয় নে নহয় গতিকে সেইখিনি সুবিধাৰ পৰাও আপোনালোকে সুবিধা পাবৰ কাৰণে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু লগতে কৃষক পঞ্জীয়নটোৰ কথা আপোনালোকে শুনিছে সেই কৃষক পঞ্জীয়নটো কৰাই ল'ব কৃষক পঞ্জীয়নটো ম্যাদী মাটি আছে নে আপোনালোকৰ সকলোৰে আমাৰ ম্যাদী নহয় বাইদেউ আপোনালোকৰ ম্যাদী নহয় যিসকলৰ মাটি ম্যাদী নহয় সেইসকলৰ কাৰণে এতিয়ালৈকে একো নটিফিকেশ্যন দিয়া নাই সেইটো পিছত তেওঁলোকে কিবা উলিয়াব যদিও আমালৈ একো ৰিটাৰ্ণ অহা নাই কি কৰে নাজানো সেইখিনি পিছত আপোনালোকক অৱগত কৰা হ'ব যেতিয়া অফিচলৈ নটিফিকেশ্যন আহিব কিন্তু যিসকলৰ ম্যাদী মাটি আছে সকলোৱে কৃষক পঞ্জীয়নটো কৰাই লওক তেতিয়াহে আপোনালোকে যে প্ৰকৃত কৃষক সেই আইডেণ্টিটিটো ওলাব গম পাইছে আপোনাৰ যেতিয়া কৃষক পঞ্জীয়ন কৰিব আই ডি এটা আহে সেই আই ডিটো মাৰি দিলে আপোনালোকৰ তাত আপোনাৰ কিমান মাটি আছে আপোনাৰ দেউতাৰ নাম আপোনাৰ এড্ৰেছ সকলোখিনি ওলাই যাব মানে চৰকাৰে এতিয়া বহুত ভাল প্ৰচেষ্টা চলাইছে সকলোখিনি মানে ডিজিটেলাইজ কৰিব গৈ আছে গম পায় কালি এতিয়া ধৰতি আবাৰ মিটিং এখনত গৈছিলোঁ এটা কথা শুনি বহুত ভাল লাগিলে যিটো আমাৰ আধাৰ কাৰ্ড কৈ আছে যে আয়ুষ্মান ভাৰতৰ এইটো বোলে পিছলৈ এনেকুৱা হ'ব মানে আপোনাৰ যিটো আয়ুষ্মান ভাৰতৰ আই ডি সেই আই ডিটো মাৰি দিলে আপোনাৰ পুৰণা কি বেমাৰ আছে আগতে আপুনি ক'ত দেখাইছিলে কি মেডিচিন আপুনি ইউজ কৰিছে আপুনি মানে কাগজ পত্ৰ লৈ যাব নালাগে আপোনাৰ গোটেই হিষ্ট্ৰীটো ওলাই যাব গতিকে প্ৰত্যেক যেনেদৰে মেডিকেল ডিপাৰ্টমেণ্টত সেইটো কৰিছে শিক্ষা বিভাগতো তেনেকৈ কৰিছে কৃষি বিভাগতো এইখিনি কৰিবলৈ তেওঁলোকে গৈ আছে আমাৰ আজিকালি এতিয়া আপোনালোকক যিখিনি বীজ দিয়া হয় এনেকুৱা নহয় যে আপোনালোকৰ পৰা কাগজখিনি আমি ল'লোঁ আমি ইয়াতে অফিচতে পেলাই থৈ দিলোঁ আমি সেইখিনি অনলাইন আপলোড কৰিব লাগে আপোনাৰ প্ৰত্যেকজন কৃষকৰ এগেইনষ্টত আপোনালোকৰ মোবাইল নাম্বাৰ চব এণ্ট্ৰি হয় গম পাইছে মানে আপোনালোকে কি খেতি কৰিছিলে সেইখিনি মতে এতিয়া শালি ধানৰ যদি আমি এবাৰ 500জন বেনিফিচিয়াৰী ইনক্লুড কৰিছোঁ তাত ওলাই যাব মানে ঘিলামৰাত 500জন মানুহে এনেকৈ শালি ধান কৰে তাৰ পাছত আকৌ তেওঁলোকে এলটমেণ্ট বঢ়াব আৰু কৃষকৰ সংখ্যা বঢ়াবৰ কাৰণে মানে শালি ধানৰ এৰিয়া বঢ়াবৰ কাৰণে আৰু সকলোখিনি ৰেকৰ্ড কোনজন কৃষকে কি খেতি কৰে কেনেকৈ কি সেইটোৰ ওপৰত চৰকাৰে আঁচনি দিব লাগে কেনেকৈ সুবিধা পাব সেইখিনি চব ডিজিটাইজ কৰা হ'ব এতিয়া আমাৰ ফিল্ডত যি খেতি থাকে সেইখিনি বুজি নাপায় সেইটো আমি এতিয়া GPS ফটো সৈতে আপলোড কৰিব লাগে মানে এনেকুৱা এটা ফিল্ড নাই যিটো বাছি যাব মানে য'ত য'ত বিল দিয়া হ'ব সকলোতে কৃষি মেকাৰ এপ লৈ যাব লাগিব লৈ পেলাই তাত সেইটো GPS ফটো আমি আপলোড কৰিব লাগিব সকলোখিনি ডিজিটাইজ কৰিব গৈ আছে বহুত ভাল প্ৰচেষ্টা চলাইছে গতিকে আপোনালোকৰ এজন প্ৰকৃত কৃষক হিচাপে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা হওক কৃষক পঞ্জীয়ন হওক সকলো আঁচনিখিনি এতিয়া সময় থাকোঁতেই কৰি লওক আৰু লগতে যদি ধান আপোনালোকৰ ৰাহি হয় বা সৰিয়হ ৰাহি হয় আমাৰ MPC আৰু PPC চেণ্টাৰবিলাকত এইবিলাক ধানটো বিক্ৰী কৰিব এতিয়া ধানৰ দামটোতো বঢ়ালে এতিয়া সৰিয়হৰ দামটো এইটো আমাৰ MSPটো বাঢ়ি যোৱাৰ কাৰণেও আপোনালোকে যদিও কোনোবাই যদি MPC দিবলৈ সক্ষম নহয় বাহিৰত দিলেওতো আপোনালোকে আগতকৈ দামটো অলপ পাইছে হয় নাই আগতেতো আপোনালোকৰ পৰা 35,000-40,000 টকা কিনি লয় এইবাৰ কি হ'ল 6,450 টকা কৰি দিয়াৰ কাৰণে বাহিৰতো যদি দিছে MSP নিদিলত আপোনালোকে এটলিষ্ট অকণমান দাম পাবলৈ সক্ষম হৈছে গম পাইছে গতিকে সেইটো কাৰণে যিখিনি আঁচনি আমাৰ উলিওৱা হয় সকলোৰে মানে আমি আশা কৰোঁ প্ৰকৃত কৃষকসকলে এইখিনি আঁচনি লাভালাভটো মানে সোনকালে উঠাব লাগে তেতিয়াহে আপোনালোকৰ কৃষক বেলেগসকল অনুপ্ৰাণিত হ'ব সেইটো কথা আৰু আমাৰ এতিয়া কৃষি সিঞ্চয়ী যোজনাৰ আঁচনিৰ অধীনত আমাৰ যিবিলাক মেচিন ডিষ্ট্ৰিবিউট কৰি থকা হৈছে আপোনালোকে গম পাইছে সেইবিলাক গতিকে ছাবচিডি ৰেটত সেইবিলাক মেচিনবিলাক আহি আছে কোনোবাই যদি ল'বলৈ ইণ্টাৰেষ্টেড হয় আমাক ডকুমেণ্ট জমা কৰি দিব যেতিয়া আমাৰ মেচিন আহিব আমি আপোনালোকক ফোন কৰি মাতি দিম তেতিয়া আপোনালোকে মেচিনটো লৈ যাব পাৰিব কিন্তু কৃষক হেৰিটো ফচল বীমাটো কৰিবৰ কাৰণে আমাৰ অফিচতো ফৰ্ম ফিল আপ কৰিব পাৰে নহ'লে যিকোনো CSC চেণ্টাৰত কৰিব পাৰিব আৰু কৃষি সখী বাইদেউসকলক